সমাগত সম্ভৱত ছেপ্টেম্বৰ মাহতে বিটিআৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলৰ মাজতে দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি। ইতিমধ্যে আজি দেখিবলৈ পাইছো এই মুহূৰ্তত মই বাক্সাৰ বেন্নিবাৰীত আছো। এই বেন্নিবাৰীত গেষ্ট হাউচত দেখিবলৈ পোৱা গৈছে তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক সমিতিৰ এটা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকত ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকী আছে আৰু কেইবাগৰাকী বিষয়ববীয়া আছে। মই জানিবলৈ চেষ্টা কৰিম তেওঁলোকে বিটিআৰ নিৰ্বাচন সম্পৰ্কে আলোচনাত মিলিত হৈছিলে। তাতে কি গুৰুত্বপূৰ্ণ বৈঠক আপোনালোকে অনুষ্ঠিত কৰিছিলে বা বিটিআৰ নিৰ্বাচনক লৈ কি ধৰণৰ আপোনালোকৰ কি আলোচনা হৈছে, বিটিআৰত কি ধৰণৰ আপোনালোকে অৱতীৰ্ণ হৈছে? আজি আমি এই বাক্সা জিলাৰ বড়োলেণ্ড গেষ্ট হাউচৰ এটা ষ্টেট লেভেলৰ পৰা মুৰব্বী আহি পেলাই আৰু প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ পৰা ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আৰু জেনেৰেল ছেক্ৰেটাৰী আৰু মেম্বাৰ সকলো আহি এটা বৈঠক কৰিছিলে আৰু এই বৈঠকত আমি আলোচনা কৰিছোঁ কি ফাৰ্ষ্টটা ডিষ্ট্ৰিক্টৰ ফাৰ্ষ্টটা আমি মানে কেণ্ডিডেট দেওয়া হ'ব আৰু এই ফাৰ্ষ্টটা ডিষ্ট্ৰিক্ট আমি মিনিমাম বা মেক্সিমাম হিচাপে আমি 30টা চিট দিবলৈ সাজু হৈছোঁ। গতিকে এই 30টা চিটৰ গোটেই মানে আমাৰ যেটা অংশটো কমেই 20-25টামান যেটাৰ অংশ আছে। গতিকে আমাৰ মানে এইটো বহুত সকলোৱে গম পায় যে আমি ইয়াত নিৰ্বাচনৰ কাৰণে প্ৰচাৰ কৰি আছে আৰু পাব্লিকো আমাক বহুত মানে ছাপোৰ্ট দিছে। দেহু আহি গৈছে, সকলোৱে ছাপোৰ্ট দি পেলাই পাৰ্টিকে মানে জয়যুক্ত কৰি পেলাই মানে আমাৰ বিটিআৰৰ মানে চৰকাৰ বনাবৰ কাৰণে তেওঁলোকে হুকুম দিছে বুলি আমি আশা প্ৰচা কৰি আছো। ইতিমধ্যে বিজেপিৰ চৰকাৰ চলি আছে, লগত UPPL এইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াও এটা ঘোষণা কৰিছে যে তেওঁলোকক BPFও এক প্ৰকাৰ সহায় কৰিব। আপোনালোকে এই সময়ত যথেষ্ট শক্তি তেওঁলোকৰ তিনিটা দলৰে, আপোনালোকে মানে নতুন এক প্ৰকাৰৰ কি ধৰণে আগুৱাই যাব বুলি দেখা বিগত এতিয়া যিখন বিধানসভা চলি আছে, বিধানসভাত আপোনাৰ UPPL আৰু বিজেপি মিত্ৰজোঁটত আছে। UPPL NDAৰ অংশীদাৰ, কিন্তু বিটিআৰ ইলেকশ্যনতো তেওঁলোকে একেলগে ইলেকশ্যন নেখেলে, তেওঁলোকে ভাগ ভাগকে ইলেকশ্যন খেলিব। কেলে ভাগ ভাগকে খেলিব? সেইটো বহুত গুৰুত্বপূৰ্ণ কথা। তাৰমানে দৰ্জাখন বিজেপিয়ে সকলোৰে কাৰণে খোলা থৈ দিছে। তাৰমানে তেওঁলোকৰ এটাই মানে মনোবাঞ্ছা, খিলিঞ্জীয়া যিবিলাক মানুহ আছে, আমাৰ বড়ো ভাইসকলটো খিলিঞ্জীয়া ভূমিপুত্ৰসকলক কেনেকে ভাগ ভাগ কৰি পেলাই ইয়াৰে তেওঁলোকে শাসনভাৰটো নিজৰ হাতলৈ আনিব পাৰে। গতিকে বড়ো জনসাধাৰণে কথাবিলাক বুজি উঠিছে আৰু তেওঁলোকক এখন সুস্থিৰ চৰকাৰ লাগে, যিখন চৰকাৰে প্ৰকৃতাৰ্থত ইয়াৰে মানুহৰ উন্নয়নৰ হকে কাম কৰক। আজি যদি আপুনি বিটিআৰৰ অঞ্চলবোৰত আহে, ৰাস্তা ঘাটৰ অৱস্থা যদি চায় বা অন্যান্য যুৱক যুৱতী চামৰ চাকৰি ক্ষেত্ৰতে হওক বা উদ্যামিতাৰ ক্ষেত্ৰতে হওক, একো হোৱা নাই। মানে মানুহৰ যিটো সৰ্বাংগীন বিকাশ একো হোৱা নাই। ধৰ্মৰ নামত, জাতিৰ নামত সমাজখনক ভাগ ভাগ কৰিছে। অকল তেওঁলোকৰ চৰিত্ৰটো সেইটোৱে ন। আমাৰ তৃণমূল কংগ্ৰেছৰ এটা শ্লোগান আছে, খেলা হবে। এইবাৰ 100% খেলা হবে। সেইটো আপোনালোকে নিশ্চিত থাকক যে ইয়াতে কাকো তাৰমানে আৰামছে কাকো জিকিবলৈ দিয়া নহয়। আমি শক্তিশালী প্ৰতিযোগিতা আগবঢ়াম আৰু যদি ঈশ্বৰে বিচাৰে তেনেহলে আমাক বাদ দি পেলাই চৰকাৰ কোনো গঠন কৰিব নোৱাৰে। কোনোবা সমৰ্থন বা কোনোবা আপোনালোকৰ সেইটো কথা আপুনি এতিয়া আমি ক'ব নোৱাৰো। আমি এককভাৱে নিৰ্বাচন খেলিম, কিন্তু কৌশলগত ভাৱে যদিহে চৰকাৰ গঠন কৰাৰ সময়ত, বিটিআৰ কাউন্সিল গঠন কৰাৰ সময়ত আমাৰ দলৰ আদৰ্শৰ লগত যি দলৰ এটা এছিমিলেশ্যন থাকিব, সেই দলৰ লগত হয়তো আমি যাব পাৰো।